জীৱনত সদায় সাজু হৈ থাকিব। মানুহ আৰু বতৰ কেতিয়া পৰিৱৰ্তন হয় কোনেও নাজানে। আপোনালোকে নিশ্চয় ঝুলনাত খেলিছে। ঝুলনাখন যিমান পিছলৈ যায় আমি সিমানেই আগলৈও যাওঁ। সেয়ে জীৱনৰ ঝুলনাখন যিমানেই পিছলৈ নাযাওক কিয় ভয় নকৰিব, আগলৈও নিশ্চয় আহিব। কেৱল প্ৰতাৰণা কৰাকে প্ৰতাৰণা কৰা নুবুজায়, কিয়নো কাৰোবাৰ লগত আপোনতাৰ নাটক কৰাটো তাতোকৈ বেছি প্ৰতাৰণা। সময়ৰ চকৰি সদায় বেগী, সেয়ে কেতিয়াও নিজৰ শক্তি আৰু ধনক লৈ অহংকাৰ নকৰিব। মানুহে শিকাইছে যে সময় পৰিৱৰ্তনশীল আৰু সময়ে শিকাইছে যে মানুহো পৰিৱৰ্তনশীল। জীৱনত ভাঙি পৰাটো দৰকাৰী, কিয়নো তেতিয়াহে বুজা যায় যে সহায়ৰ হাত আগবঢ়োৱা মানুহ কিমান। অহংকাৰৰ কাৰণে নহয়, কেতিয়াবা কেতিয়াবা কিছুমান মানুহক আত্মসন্মানৰ কাৰণেও লগ এৰিব লগা হয়। জীৱনত যি সমস্যাই নাহওক মা দেউতাৰ ওচৰত সমৰ্পণ কৰক। প্ৰত্যেক শাস্ত্ৰতে মা দেউতাক ভগৱানৰ আসন দিয়া হৈছে। মানুহ কি অদ্ভুত নহয়নে? অপমান কৰি কয় বেয়া নাপাবা দেই। পৰিয়াল এটা ধ্বংস কৰিবৰ বাবে পৰিয়ালৰ এজন দুষ্ট বুদ্ধিৰ সদস্যই যথেষ্ট। চেহেৰা আৰু বস্তুই সকলোকে মিছা কথা কয়। মানুহৰ আচল পৰিচয় সময়েহে দিয়ে। যিজনে কথাই কথাই খং কৰে তেওঁৰ মনত ভাল পোৱাৰ বাহিৰে আন একো নাই, কাৰণ খঙৰ আঁৰত লুকাই থাকে ভাল পোৱাৰ গভীৰতা, যিটো সকলোৱে বুজিব নোৱাৰে। সকলো নতুন বস্তুৱে প্ৰথমে আমাৰ মনটো কাঢ়ি নিয়ে, কিন্তু পুৰণা হলে সেই একে বস্তুৰ ওপৰত অৱহেলা বাঢ়ে। তিতা লগা যদিও সত্য কথা। কিছু লোক ইমানেই দুখীয়া যে তেওঁলোকৰ লগত ধন সম্পত্তিৰ অবিহনে একোৱেই নাই। বৰ্তমান সময়ত হিয়া ভৰা ভাল পোৱাতকৈ পকেট ভৰ্তি টকাৰ মূল্য বেছি। টকা পইচা হৈছে আমাৰ অতিথি আৰু একতা হৈছে আমাৰ সংস্কৃতি। সেয়ে টকাৰ কাৰণে কেতিয়াও পৰিয়ালৰ পৰা বেলেগ নহব। মানুহে দায়িত্ব পাহৰি গলেও অধিকাৰ ঠিকেই মনত ৰাখে। বহুত কথাই কেতিয়াবা আমাক ভিতৰখন ভাঙি চুৰমাৰ কৰি দিয়ে, তথাপিও এনে আচৰণ কৰো যেন একো গমেই পোৱা নাই। মনত ৰাখিব, ৰূপ বেছি দিন নাথাকে। সেয়ে শেষত সকলোৱে বিশ্বাস আৰু ভৰসাৰ যোগ্য হাত এখন বিচাৰি নিজৰ বান্ধোন বান্ধি লয়। সকলো নতুন বস্তুৱে প্ৰথমে আমাৰ মনটো কাঢ়ি নিয়ে, কিন্তু পুৰণা হলে সেই একে বস্তুৰ ওপৰত অৱহেলা বাঢ়ে। তিতা লগা যদিও সত্য কথা। কিছু লোক ইমানেই দুখীয়া যে তেওঁলোকৰ লগত ধন সম্পত্তিৰ অবিহনে একোৱেই নাই। হেৰুৱাৰ যন্ত্ৰণা কেৱল সিহে উপলব্ধি কৰিব পাৰে যিয়ে তাৰ অতিকৈ প্ৰিয় বস্তুটোক হেৰুৱাইছে। জীৱনত যিমানেই আঘাত পাব সিমানেই মানুহ চিনি পাবলৈ শিকিব কোন কিমান আপোন। পানী অবিহনে যিদৰে সাঁতোৰ শিকিব নোৱাৰি, একেদৰেই বিপদৰ অবিহনে আপোন পথ চিনিব নোৱাৰি। এপিজে আব্দুল কালাম ছাৰে কৈছিল, সফলতাৰ কাহিনী নপঢ়িব, তাত আপুনি কেৱল এটা মেছেজ পাব। বিফলতাৰ কাহিনী পঢ়ক, সফলতা পাবলৈ আপুনি কিছুমান আইডিয়া পাব। সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো। আমাৰ মনটো সৰু ল'ৰাৰ দৰে ভাবিবলৈ শিকাওক, কোনটো ভুল আৰু কোনটো শুদ্ধ। প্ৰতিটো কথাই নুশুনি বিচাৰ কৰিবলৈ শিকাওক, আৰু আঘাত পালে মলম সানি দিয়ক। সদায় মৰমেৰে বুজাবলৈ চেষ্টা কৰক, কিয়নো মনটো বৰ খঙাল। এনে নকৰিলে সৰ্বনাশ আপোনাৰেই। যাৰ লগত একো নাই দুনিয়াখনে তাকেই হাঁহে, আৰু যাৰ লগত সকলো আছে তাৰ কাৰণে কিন্তু জ্বলে।
যদি মানুহে আপোনাৰ সৰলতাক দুৰ্বলতা বুলি ভাবে, সমস্যা তেওঁলোকৰ, আপোনাৰ নহয়। সেইসকলৰ কাৰণে ৰাতিপুৱা কেতিয়াও নহয়, যিসকলে জীৱনত কিবা পোৱাৰ আশা এৰি দিছে। পোহৰটো সেইসকলৰ জীৱনতহে হয়, যিয়ে বাৰে বাৰে হাৰি যোৱাৰ পিছতো কিবা এটা পোৱা আশা ৰাখিছে। মন্দিৰ আৰু মছজিদত আমি ভগৱান আৰু আল্লাহৰ ওচৰত ভিক্ষা মাগিবলৈ যাওঁ, অথচ বাহিৰত আমাৰ পৰা ভিক্ষা খোজা ভিখাৰীজনক ঘূৰিয়েই নাচাওঁ। এয়াই আমাৰ সংস্কাৰ। ভুলে এই কথাটো প্ৰমাণ কৰে যে আপুনি যত্ন কৰিছে। আজি কঠোৰ পৰিশ্ৰম কৰা, তেতিয়া কালি বেলেগ হৈ ওলাবা। যত্ন শেষ উশাহটোলৈকে কৰিব, তেতিয়া হয় লক্ষ্য পাব, নহ'লে অনুভৱ। ধনী ব্যক্তিৰ 10টা লক্ষণ। ধনী ব্যক্তিসকলে নিজৰ লক্ষ্য স্থিৰ কৰে। 2. ধনী ব্যক্তিসকলে এটা সময়ত এটা ঠাইত লক্ষ্য কৰে। 3. ধনী ব্যক্তিসকলে সময়ক সন্মান কৰে। 4. ধনী ব্যক্তিসকল পৰিশ্ৰমী হয়। 5. ধনী ব্যক্তিসকলে কমকৈ খৰচ কৰে। 6. ধনী ব্যক্তিসকলে একেৰাহে শিকিয়েই থাকে। 7. ধনী ব্যক্তিসকলে ভাল মানুহৰ লগত বন্ধুত্ব কৰে আৰু তাৰ ভাৱনাও ডাঙৰ হয়। 8. ধনী ব্যক্তিসকলে কষ্ট স্বীকাৰ কৰিব পাৰে। 9. ধনী ব্যক্তিসকলে কেতিয়াও হাৰ নামানে। 10. ধনী ব্যক্তিসকলে কেতিয়াও এটা উপাৰ্জনৰ ওপৰত নিৰ্ভৰ নকৰে। জীৱনত ভাগৰি গৈছোঁ, কিন্তু হাৰ নামানো, কিয়নো মোৰ মা দেউতাই মোৰ জয়ৰ বাবে ৰৈ আছে। জয়ী হ'ব বিচাৰে যদি নিজৰ পৰিশ্ৰমক বিশ্বাস কৰক, কিয়নো ৰুটি কুকুৰৰ ভাগ্যতো থাকে। নিজৰ সংগ্ৰামক তেতিয়ালৈকে গোপনে ৰাখা, যেতিয়ালৈকে আপুনি সফলতা নাপায়। এইখন দুনিয়াত একো অসম্ভৱ নহয়। সাহস লগত ৰাখক, সপোন বাস্তৱলৈ পৰিৱৰ্তন হ'ব। কিছু পৰিশ্ৰম কৰক। যদি হাৰিম বুলি মনতে ভাবি আছে, তেন্তে সেই সকল লোকক মনত পেলাওক যিসকলে কৈছিল তোমাৰ দ্বাৰা নহ'ব। লক্ষ্য এনেকুৱা এটা লোৱা যিটোৱে তোমাক ৰাতিপুৱা সোনকালে উঠিবলৈ বাধ্য কৰে। জীৱনৰ পৰা এটা কথাই শিকিছোঁ, মানুহক একোৱেই হাৰ মনাব নোৱাৰে যেতিয়ালৈকে তেওঁ নিজে হাৰ নামানে। কেৱল আত্মবিশ্বাস লাগে, জীৱনটো যিকোনো ঠাইৰ পৰাই আৰম্ভ হয়। সৎ পথত কাঁইট বেছি আৰু অসৎ পথত বন্ধু বেছি। কোনোবাই দেখি শিকে, কোনোবাই ঠেকি শিকে, কিন্তু যিজনে একোতে নিশিকে তেওঁ চিৰকাল দুখত থাকে। মানুহৰ লগত যিমান মিলিব পাৰিবা, সিমান অভিজ্ঞতা অৰ্জন কৰিব পাৰিবা। লাগিলে সেইটো ভাল হওক বা বেয়া, জীৱনত দুয়োটা অভিজ্ঞতাই আপোনাৰ প্ৰয়োজন হ'ব। ভাগি পৰাটো জীৱন নহয়, ভাগি পৰাৰ পাছত নিজকে তৈয়াৰ কৰাটোহে আচল জীৱন। ভাল সকলোকে পোৱা নাযায়। যাক এবাৰ ভাল পোৱা যায়, তাক কেতিয়াও পাহৰিব পৰা নাযায়। কাৰোবাক ভাল পোৱাটো ভুল নহয়, কিন্তু কাৰোবাক ভাল পাই সকলো বিলাই দিয়াটোহে হ'ল ডাঙৰ ভুল। দেখাত সুন্দৰ মানুহ বহুত পোৱা যায়, কিন্তু যিসকলৰ মন সুন্দৰ, সিহঁতক কেৱল ভাগ্যৰ বলতহে পোৱা যায়। বিশ্বাস তাকেই কৰা যিয়ে তোমাক কষ্ট দি নিজকে অপৰাধী বুলি ভাবে। এটা কথা কি জানা, সকলো কষ্ট সহ্য কৰিব পাৰো, মাথো তোমাৰ অৱহেলা সহ্য কৰিব নোৱাৰো। কিছুমান মানুহ মমবাতিৰ দৰে, নিজে জ্বলি সম্বন্ধ জীয়াই ৰাখে, আৰু কিছুমান মানুহে আকৌ সেই সম্বন্ধক জুইৰ দৰে জ্বলায়। যিজনৰ সঁচা কোৱাৰ সাহস বহুত বেছি, ঘৃণাৰ পাত্ৰ সেইজনেই হয়। সুখী হৈ থাকিব বিচাৰিছে যদি জীৱনৰ সিদ্ধান্ত পৰিস্থিতি চাই লওক, পৃথিৱীখন চাই নহয়। যিয়ে পৃথিৱীখন চাই সিদ্ধান্ত লয়, তেওঁ দুখী হ'বই।
মৰা মাছে সদায় সোঁতৰ লগত চলে, কিন্তু জীয়া মাছে সদায় সোঁতৰ বিপৰীতে সাঁতোৰে। সেয়ে আপুনিও যদি জীয়াই আছে ভুলৰ বিৰোধিতা কৰিবলৈ শিকক। কিছুমান মানুহে কয় ৰাগ গেই বাট গেই, কিন্তু তেওঁ নাজানে যে হৃদয়ত লগা কথাবোৰ পাহৰিবলৈ ৰাতি নহয়, গোটেই জীৱনটো কম হয়। ঘড়ীৰ কাঁটাডালে সদায় নিয়মত চলে, সেইকাৰণে মানুহে ইয়াক বিশ্বাস কৰে। আপুনিও নিয়মত চলক, আপোনাকো সকলোৱে বিশ্বাস কৰিব। বুদ্ধিৰ দ্বাৰা ধন উপাৰ্জন কৰিব পাৰি, কিন্তু ধনৰ দ্বাৰা কেতিয়াও বুদ্ধি উপাৰ্জন কৰিব নোৱাৰি। আপোনাৰ জ্ঞান বুদ্ধিয়েই হৈছে আপোনাৰ সবতকৈ ডাঙৰ সম্পত্তি। ভাল পোৱা তেতিয়াই হয় অন্ধ, যেতিয়া আমি কৰি ৰাখো দুচকু বন্ধ। কথা বতৰাত ক্ৰোধৰ পৰিমাণ তৰকাৰীত নিমখৰ পৰিমাণৰ দৰে হোৱা উচিত। সীমিত হলে ৰুচিকৰ আৰু সীমাহীন হলে ক্ষতিকৰ। জীৱনটো বহুত অদ্ভুত। যিয়ে পায় সি সকলো পায়, আৰু যিয়ে নাপায় সি একোৱেই নাপায়। কোনোবাই যদি আপোনাক গুৰুত্ব নিদিয়ে তেন্তে এই দুটা কাম কৰক। 1. মুখৰ কথাৰ লগত কামৰ মিল ৰাখক। 2. নিজৰ যিমানখিনি আছে সিমানখিনিতে সন্তুষ্ট থাকক, কাৰণ যিয়ে নিজক লৈ সুখী থাকিব নোৱাৰে তাক কোনেও গুৰুত্ব নিদিয়ে। এই 5টা কাৰণত স্ত্ৰীৰ প্ৰতি স্বামীৰ আকৰ্ষণ কমি যায়। 1. স্বামীয়ে যিটো বুজায় স্ত্ৰীয়ে তাৰ ওলোটা বুজিলে। 2. স্বামীৰ মুখে মুখে তৰ্ক কৰিলে। 3. স্বামীৰ মতৰ বিৰুদ্ধে গৈ কিবা কৰিলে। 4. স্বামীৰ পচন্দক মূল্য নিদিলে। 5. কথাই কথাই স্বামীক সন্দেহ কৰিলে। 3টা কথা সদায় মনত ৰাখিবা। যিয়ে তোমাক সহায় কৰে তাক কেতিয়াও নাপাহৰিবা। যিয়ে তোমাক ভাল পায় তাক কেতিয়াও ঘৃণা নকৰিবা, আৰু যিয়ে তোমাক বিশ্বাস কৰে তাক কেতিয়াও আঘাত নকৰিবা। ভাল পোৱা হ'ল এটা অনুভূতি যি সকলোৰে অজানিতে হয়, কিন্তু যোৱাৰ সময়ত বহুত কষ্ট দি যায়। কিছুমান কষ্ট এনেকুৱা হয় যিটো খুলি ক'ব নোৱাৰি। কিছুমান কষ্ট এনেকুৱা হয় যিটো নীৰৱে সহ্য কৰাৰ বাহিৰে একো উপায় নাথাকে। আৰু কিছুমান কষ্ট এনেকুৱা হয় যিটো লুকাই লুকাই চকু পানী মচিব লাগে, কিন্তু মানুহৰ আগত হহাৰ অভিনয় কৰিব লগা হয়। 3টা সুন্দৰ চাণক্য নীতি। 1. শিয়ালৰ দৰে 100 বছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থকাই ভাল। 2. যিটো কৰ্ম এতিয়া কৰিব সেইটো ওপৰতহে আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। 3. সম্পত্তি যিমানেই নাথাকক, স্বামী যদি চৰিত্ৰহীন হয় ঘৈণীৰ সুখ শান্তি নাথাকে। যিকোনো কাম আৰম্ভ কৰাৰ আগতে নিজকে 3টা প্ৰশ্ন কৰক। মই কিয় এই কাম কৰিছো? ইয়াৰ পৰিণতি কি হ'ব পাৰে? আৰু মই সফল হ'মনে? আৰু যেতিয়া আপুনি গভীৰভাৱে চিন্তা কৰি এই প্ৰশ্নবোৰৰ সন্তোষজনক উত্তৰ পাব, তেতিয়াহে আগবাঢ়ি যাওক। কিতাপ মূৰ্খ মানুহৰ বাবে যিমান উপযোগী, দাপোন অন্ধ মানুহৰ বাবে সিমানেই উপযোগী।